হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে বেষ্ট এক্সাম গাইড ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আমাৰ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ যে বিজ্ঞানৰ মূল পাঠ্যপুথি আছে তাৰে প্ৰথম পাঠ যিটো দি আছে বিজ্ঞানৰ বিচিত্ৰ জগতখন, এই পাঠটিৰ লগত জড়িত যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ দি আছে তাকে আলোচনা কৰিম। লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰো ইয়াত আলোচনা কৰা হ'ব। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ কি আছে তাকে এবাৰ জানি লওঁ। আজিৰ এই প্ৰশ্নসমূহ পৃষ্ঠা নম্বৰ 18 দি আছে অনুশীলনী বুলি খালী ঠাই পূৰ কৰা। ইয়াতে আছিল বিজ্ঞান হ'ল ডেছ আৰু ডেছৰ জৰিয়তে লাভ কৰা জ্ঞান। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। এই দুটা খালী ঠাই মানে ইয়াতে যেহেতু দুটা খালী ঠাই আছে, এই দুটা শব্দ ব্যৱহাৰ হ'ব। পৰৱৰ্তী দিয়া আছে পৰ্যবেক্ষণ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। তাৰমানে তিনিটা হয়, ইয়াতে এই খালী ঠাইত কি হ'ব আমি ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটা সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। চিট দি আছে ডেছৰ বাবে আমি খাদ্য খাওঁ। কিহৰ বাবে খাদ্য খাওঁ? বৃদ্ধিৰ বাবে। আমি যদি খাদ্য গ্ৰহণ নকৰোঁ তেন্তে আমাৰ কি নহ'ব? শাৰীৰিক বৃদ্ধি নহ'ব। পৰৱৰ্তী প্ৰশ্ন, পঞ্জাৱৰ মানুহে প্ৰধানকৈ কি খায়? ইয়াতে খালী ঠাইত সেই খোৱা বস্তুৰ নাম হ'ব লাগে। পঞ্জাৱৰ মানুহে সাধাৰণতে কি খায়? ৰুটি খায়। কম্পাছত ডেছ থাকে। কম্পাছত কি থাকে? চুম্বক থাকে, মেগনেট। গতিকে আমি এই খালী ঠাইসমূহ আমি জানি ল'লোঁ। দ্বিতীয় প্ৰশ্ন দি আছে শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। শুদ্ধ মানে যিটো এই ইয়াতে ষ্টেটমেণ্ট কেইটামান দি আছে, বাক্য কেইটামান দি আছে, যিটো শুদ্ধ হয় সেইটোত আমি ৰাইট চিন দিব লাগে। ইয়াত প্ৰথম বাক্যটো দি আছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। হয়, এয়া শুদ্ধ হয়, গতিকে আমি ইয়াত কি দি আছে? ৰাইট চিন দি আছে। বিত দি আছে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। এই বাক্যটি আচলতে শুদ্ধ নহয়। আমি নিশ্চয় সকলো জানো যে পানীয়েই প্ৰাণীৰ প্ৰাণ, মানে পানী নহ'লে আমি জীয়াই থকাটো সম্ভৱ নহয়। যিহেতু ইয়াত দিয়া আছে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ, গতিকে এই যিটো উক্তি হয় এইটো অশুদ্ধ উক্তি, ভুল উক্তি। পৰৱৰ্তী দিয়া আছে বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। এই উক্তিটো শুদ্ধ হয়, গতিকে আমি ইয়াতে ঠিক চিনটো দি দিছোঁ। ওলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে। আমি যে চুম্বক এডাল এনেকৈ বান্ধি দিছোঁ ৰছীয়েদি, তেন্তে সি সদায় পূবা পশ্চিমকৈ থাকে বুলি ইয়াত বাক্যত দিয়া আছে। আচলতে এই উক্তিটো অশুদ্ধ। শুদ্ধ উক্তিটো হৈছে ওলমাই ৰখা চুম্বক এডাল সদায় উত্তৰা দক্ষিণা হৈ থাকে। যিহেতু পূবা পশ্চিমে দি আছে সেইকাৰণে বাক্যটো কি হৈছে? এইটো ৰং হয় ষ্টেটমেণ্টটো। এই উক্তিটো অশুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চলৰ বৰফেৰে ঢাক খাই থাকে। এই উক্তিটো শুদ্ধ হয়। হিমালয়ৰ ওপৰ অংশ আৰু দুই মেৰু অঞ্চল যেনেকৈ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এইবিলাক বৰফে ঢাক খাই থাকে, কাৰণ এই অঞ্চলসমূহত সূৰ্যৰ পোহৰ হেলনি হৈ পৰে। যেনেকৈ যদি আমি এইটো ইতিমধ্যে আমি সমাজ বিজ্ঞান পঢ়িছোঁ, আমি যদি এই সমাজেৰে যোৱা এইটো বিষুৱ ৰেখা হয়, এইটো উত্তৰ মেৰু, বিষুৱ ৰেখাৰ উত্তৰ অংশ উত্তৰ গোলাৰ্ধ আৰু এইখিনি কোৱা হয় উত্তৰ মেৰু, আৰু এইখিনি কোৱা হ'ব দক্ষিণ গোলাৰ্ধ, আৰু এইফালে এইখিনি কোৱা হয় দক্ষিণ মেৰু। এই অঞ্চলসমূহ গোটেই বছৰ বৰফেৰে আবৃত হৈ থাকে। লগতে ইয়াতে কি আছিল? হিমালয়ৰ ওপৰ অংশটো বৰফে আবৃত হৈ থাকে। গতিকে এই বাক্যটো আমাৰ কি হয়? শুদ্ধ হয়। গতিকে আমাৰ ইয়াতে কি দি আছে? আমাৰ ইয়াতে ঠিক চিন এটা দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, চমু উত্তৰ দিয়া। ইয়াত দিয়া আছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন কিহৰ নিচিনা দেখে? যিবিলাক এষ্ট্ৰনট হয় মহাকাশচাৰী, সেই মহাকাশচাৰীসকলে মহাকাশত থকা সময়ত পৃথিৱীখন কেনেকৈ দেখা পায়? উত্তৰটি হ'ব মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন নীলা মাৰ্বলৰ নিচিনা দেখে। যেনেকৈ যদি কোৱা হয় ভাৰতৰ দুগৰাকী মহাকাশচাৰী কল্পনা চাওলা আছিল আৰু এগৰাকী হৈছে ৰাকেশ শৰ্মা। গতিকে তেওঁলোকে যেতিয়া মহাকাশত যেতিয়া যায় তেতিয়া তেওঁলোকে মহাকাশত পৃথিৱীখনৰ আকাৰটো নীলা মাৰ্বলৰ নিচিনাহে দেখা পায়। পৰৱৰ্তী প্ৰশ্ন, কম্পাছৰ মূল বস্তু কি? কম্পাছৰ চুম্বকডালেই হ'ল কম্পাছৰ মূল বস্তু। এডাল চুম্বক মুক্তভাৱে ওলমাই ৰাখিলে ইয়াৰ এটা মূৰ উত্তৰ, আনটো মূৰে দক্ষিণ পোনাই থাকে। গতিকে এইটো হ'ল চুম্বকৰ
বিশেষত্ব বা বৈশিষ্ট্য। ওলোমাই ৰখা চুম্বক এটা কোন দিশত মুখ কৰি থাকে? ইতিমধ্যে আগৰ প্ৰশ্নত পালোঁৱেই আমি। চুম্বক এটা মুক্তভাৱে ওলোমাই ৰাখিলে ইয়াৰ এটা মূৰে উত্তৰ আৰু আনটো মূৰে দক্ষিণ পোনাই থাকে। তাৰমানে এই যিটো চুম্বক থাকে সি সদায় উত্তৰ দক্ষিণ এই দিশতহে থাকে। ইয়াতে নৰ্থ আৰু ইয়াতে চাউথ, এই দিশতহে চুম্বক সদায় ওলমি থাকে। পৰৱৰ্তী প্ৰশ্ন, নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? যিবিলাক জাহাজৰ নাবিক থাকে তেওঁলোকে কি গম পাব কোন দিশে তেওঁলোকে গৈ আছে? কোনটো সঁজুলিৰ সহায়ত? কম্পাছ নামৰ সঁজুলি ব্যৱহাৰ কৰি নাবিকসকলে সাগৰত জাহাজৰ দিশ নিৰ্ণয় কৰে। তেওঁলোকে কোন দিশে গৈ আছে বা কোন দিশৰ পৰা আহিছে এই কথাখিনি তেওঁলোকে কম্পাছৰ নামৰ সঁজুলিৰ জৰিয়তে নিৰ্ণয় কৰে। কিয়নো আমি ইতিমধ্যে গম পাইছোঁ যে কম্পাছৰ কাঁটাডাল সদায় উত্তৰ আৰু দক্ষিণ নৰ্থ আৰু চাউথ হৈ থাকে। পৰৱৰ্তী প্ৰশ্ন, বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? আমি নিশ্চয় সকলো জানো যে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় তিনিটা। এটা হৈছে পৰ্যবেক্ষণ, দ্বিতীয় হৈছে আনুমানিক সিদ্ধান্ত আৰু তৃতীয়টো হৈছে পৰীক্ষা। পৰৱৰ্তী প্ৰশ্ন, ইয়াত 4 নম্বৰ আমাৰ যিটো পাঠ্যপুথিত দিয়া আছে 18 নম্বৰ পৃষ্ঠা, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত ABCD 4টা বিকল্প দিয়া আছে। যিটো শুদ্ধ উত্তৰ হ'ব সেই বিকল্পটো আমি সম্পূৰ্ণকৈ পূৰ কৰি দিব লাগে। উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? ইয়াত বিকল্প দিছে উৰাজাহাজ, ছাবমেৰিন, ৰেলগাড়ী আৰু মটৰ গাড়ী। আমি নিশ্চয় জানো যে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইট মানে ৰাইট ভাতৃদ্বয় বুলি কোৱা হয়, তেওঁলোকে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল, এৰোপ্লেন। গতিকে আমাৰ ইয়াতে কি হ'ব? ক বিকল্প শুদ্ধ হ'ব। গতিকে আমি কি কৰিব লাগে? পৰীক্ষাত যদি এনেকুৱা প্ৰশ্ন দিয়া থাকে আমি এই বিকল্প যিটো আছে সেই বিকল্পটো আমি ধুনীয়াকৈ পেঞ্চিলেদি বা কলমেদি আমি এইখিনি ফিল আপ কৰি দিব লাগিব। দ্বিতীয় প্ৰশ্ন, তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে? ইতিমধ্যে আমি পঢ়িছোঁই বাৰু। দিশ নিৰ্ণয়ৰ কামত, গধুৰ বস্তু দাঙোতে, বস্তুৰ ওজন জুখিবৰ বাবে, বতাহৰ গতি জুখিবৰ বাবে। ইয়াৰো কি হ'ব? অপশ্যন এ যদি দিয়া আছে এয়া শুদ্ধ। গতিকে আমি এইটো কি কৰিব লাগিব? এনেকৈ কলমেদি আমি এই যিটো গোল আছে এই বিকল্প সেই বিকল্পত আমি সম্পূৰ্ণ কৰি দিব লাগিব। পৰীক্ষাত আমাক যিটো বিকল্প শুদ্ধ হয় আমি সেইটোহে সম্পূৰ্ণ কৰিম। আমি চাব লাগে যাতে আমাৰ এই ৰাউণ্ড কৰোঁতে বা ব্লিংক কৰোঁতে আচৰ বাহিৰত নাযায়, সেইখিনি আমি অতি সতৰ্কতাৰে পালন কৰিব লাগে। এইখিনি আমাক দিয়া আছে অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰসমূহ ইয়াত কেইটামান দিয়া আছে। ইয়াত প্ৰশ্ন দিয়া আছে কোন দুজন ভাই ককায়ে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল? ইতিমধ্যে আমি পঢ়িলোঁ বাৰু। তেওঁলোক আছিল উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইট। এনেই ৰাইট ভাতৃদ্বয় বুলি কোৱা হয় আৰু এই দুয়োগৰাকী ব্যক্তি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোক। 1903 চনত তেওঁলোকে পোনপ্ৰথমৰ বাবে এই দুজন ব্যক্তিয়ে উৰাজাহাজত যাত্ৰা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান সময়ত বহু বেছি পৰিমাণে ব্যৱহৃত বিজ্ঞানৰ দুটা অৱদানৰ নাম উল্লেখ কৰা। মোবাইল ফোন আৰু কম্পিউটাৰ। আমাৰ যিমান অফিচ আছে আমি সকলোতে আজি দেখা পাওঁ কম্পিউটাৰ ব্যৱহাৰ হয় আৰু আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে মোবাইল ফোন। গতিকে লাগিলে সেয়া ব্যৱসায়ৰ কাৰণে হওক অন্য কিবা কামতে হওক আমাৰ মোবাইল ফোন এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে আমাৰ দৈনন্দিন জীৱনৰ বাবে। উৰাজাহাজেৰে আকাশত উৰা প্ৰথম ব্যক্তি দুজন কোন কোন আছিল? ইয়াৰ উত্তৰটি হ'ব উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইট। আৰু যদি কোৱা হয় কেতিয়া উৰিছিল? 1903 চন 1903। আমি কেনেধৰণৰ খাদ্য খাব লাগে? যি খাদ্যই আমাৰ স্বাস্থ্য ভালে ৰাখে, সহজে বেমাৰ হ'ব নিদিয়ে, আমি তেনে খাদ্যহে খাব লাগে। এটা হৈছে আমাৰ স্বাস্থ্য ভালে ৰাখিব লাগিব, আমাক বেমাৰ হ'ব নিদিয়ে। এই দুই ধৰণৰ খাদ্য আমি খাব লাগে আৰু আমি যেতিয়া নিৰোগী হৈ থাকিম তেতিয়া আমাৰ যিখিনি দায়িত্ব আছে, আমাৰ যিখিনি কৰ্ম আছে আমি সহজেই পালন কৰিব পাৰিম। বিজ্ঞান বুলিলে কি বুজা? বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান, আনুমানিক জ্ঞান নহয়। কাৰণ ই হ'ব লাগিব অবজাৰভেশ্যন, তাৰ অসমীয়া শব্দ হৈছে পৰ্যবেক্ষণ আৰু এক্সপেৰিমেণ্ট পৰীক্ষা, এই দুটাৰ ওপৰত ভিত্তি কৰি জ্ঞান। পৰৱৰ্তী প্ৰশ্ন, ইটালীৰ কোন চহৰত হেলনীয় স্তম্ভ অৱস্থিত? ইয়াৰ উত্তৰটি হ'ব ইটালী দেশৰ পিছা চহৰত আৰু ইয়াতেই গেলিলিঅ' তেওঁৰ এক বিখ্যাত বৈজ্ঞানিক যিটো এক্সপেৰিমেণ্ট আছিল পৰীক্ষা তাতে সম্পন্ন কৰিছিল। অন্য এটা প্ৰশ্ন, চুম্বকৰ এটা বিশেষত্ব উল্লেখ কৰা। চুম্বক এটা মুক্তভাৱে ওলমাই ৰাখিলে ইয়াৰ এটা মূৰে উত্তৰ আৰু আনটো মূৰে দক্ষিণ পোনাই থাকে, এয়াই চুম্বকৰ বিশেষত্ব।
মানে যদি কোৱা হয় যে চুম্বক এটা সদায় কোন দিশে হৈ থাকে, উত্তৰ দক্ষিণ হৈ থাকে, নৰ্থ চাউথ হৈ থাকে। তুমি প্ৰতিদিনে স্কুলত ব্যৱহাৰ কৰা যিকোনো তিনিটা বিজ্ঞানৰ অৱদানৰ নাম উল্লেখ কৰা। যেনেকৈ কাগজ, কলম, ছপা কিতাপ, এইবিলাক আমি স্কুলত ব্যৱহাৰ কৰোঁ। ঘড়ী, এয়া বিজ্ঞানৰ অৱদান। চাইকেল, এয়া বিজ্ঞানৰ অৱদান। আমি পিন্ধা কাপোৰ, সেই যিবিলাক মেচিনত বনায়, সেই মেচিনো বিজ্ঞানৰ অৱদান হয়। আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতিপুৱা শোৱালৈকে আমি প্ৰত্যেকটো কামতে আমাৰ বিজ্ঞানৰ অৱদান আছে। ৰাতিপুৱা ব্যৱহাৰ কৰা এলাৰ্ম ঘড়ী, ৰাতিপুৱা আমি ব্ৰাছ কৰোঁ, টুথপেষ্ট, টুথব্ৰাছ। গতিকে বিজ্ঞানৰ এনে কোনো আমাৰ জীৱনৰ পদক্ষেপ নাই য'ত আমি বিজ্ঞান ব্যৱহাৰ হয়। আমাৰ প্ৰত্যেকটো পদক্ষেপতে আমাৰ বিজ্ঞান ব্যৱহাৰ হয়। তোমালোকে বৰ্তমান যিটো মোবাইলত তোমালোকে এই ভিডিঅ'টি চাই আছা বা যিটো কম্পিউটাৰ তুমি চাই আছা, সেই কম্পিউটাৰ বা সেই মোবাইলো কি হয়, বিজ্ঞানৰ অৱদান হয়। পৰৱৰ্তী প্ৰশ্ন, বিজ্ঞানৰ অৱদানসমূহে সাধাৰণ মানুহৰ জীৱন আৰামদায়ক কৰি তুলিছে নে কষ্টকৰ কৰি তুলিছে? ইয়াৰ উত্তৰটি হ'ব বিজ্ঞানৰ অৱদানসমূহে সাধাৰণ মানুহৰ জীৱন আৰামদায়ক কৰি তুলিছে। উদাহৰণ হিচাপে মানুহৰ যে বেমাৰ আজাৰ হয়, আমি ঔষধ পাতি আমি গ্ৰহণ কৰোঁ, বিভিন্ন ধৰণৰ যান বাহন, ই আমাৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিছে। উন্নত যাতায়াত ব্যৱস্থা যেনেকৈ এৰোপ্লেন, ৰেলগাড়ী যাতায়াত, ইয়াৰ দ্বাৰা মানুহৰ যাতায়াত ব্যৱস্থা সহজ হৈ উঠিছে। যোগাযোগ ব্যৱস্থা যেনেকৈ মোবাইলৰ জৰিয়তে অতি সহজে আমি যোগাযোগ কৰিব পাৰোঁ। এনেধৰণৰ বিভিন্ন অৱদানে মানুহৰ জীৱন আৰামদায়ক কৰি তুলিছে। সেয়া লাগিলে আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, কিতাপ ছপা হৈ আছে, প্ৰিণ্টিং মেচিন, সেয়াও বিজ্ঞানৰ অৱদান হয়। বা কৃষিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ বা বিভিন্ন ধৰণৰ উন্নত বীজ আৱিষ্কাৰ হৈছে বা কীটনাশক দ্ৰব্যৰ আৱিষ্কাৰ হৈছে, এইবিলাকে মানুহৰ জীৱন আৰামদায়ক কৰি তুলিছে। যেনেকৈ আমি ব্যৱহাৰ কৰা যেনেকৈ ফেন, যেতিয়া বৰ্তমান গৰমৰ দিন, গতিকে আমি ফেন ব্যৱহাৰ কৰোঁ। যিবিলাক আৰ্থিকভাৱে সচ্ছল তেওঁলোকে AC ব্যৱহাৰ কৰে। গতিকে এই সকলোবিলাকেই সাধাৰণ মানৱ জীৱন কি কৰিছে, আৰামদায়ক কৰিছে। আগতে মানুহ ঘোঁৰাৰ পিঠিত এখন ঠাইৰ পৰা অন্য ঠাইলৈ অহা যোৱা কৰিছে। আজিকালি কি হয়, উন্নত যোগাযোগ ব্যৱস্থা যেনেকৈ মটৰ গাড়ী বা অন্যান্য মটৰ চাইকেল, বাছ বা অন্যান্য উন্নত ধৰণৰ গাড়ী ওলাইছে, য'ত আমি অতি কম কষ্টতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰোঁ। এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমাৰ নিশ্চয় পাঠটি বুজি উঠিছে যে বিজ্ঞান কিমান বিচিত্ৰ, বিজ্ঞানে আমাক কিমান ধৰণে সহায় কৰিছে মানৱ জীৱনৰ ক্ষেত্ৰত। গতিকে এই পাঠটি তোমালোকে পঢ়ি কেনেকুৱা পালা কমেণ্ট কৰি জনাবাচোন বাৰু। আৰু তোমালোকে আমাক জনাবা যে বিজ্ঞানৰ আটাইতকৈ তুমি ভাল পোৱা, মানে বিজ্ঞানৰ কোনটো অৱদান তোমাৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবা, তোমালোকে কমেণ্ট বক্সত জনাবাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।